আজি আমি আলোচনা কৰিম সাম আৰু এনিৰ ব্যৱহাৰ। ফৰ্মুলা নম্বৰ 1, যদি সেন্টেন্সটো এফাৰ্মেটিভ হয় তেতিয়াহ'লে আমি সাম ব্যৱহাৰ কৰিম। 1 নম্বৰ এক্সাম্পলটো চাওক, আই গেভ হিম আপেলছ, মই তেওঁক আপেল দিছিলোঁ। গম পাইছেনে? কৈছে মই তেওঁক আপেল দিছিলোঁ। এইটো এটা এফাৰ্মেটিভ সেন্টেন্স হয় আৰু এফাৰ্মেটিভ সেন্টেন্স থাকিলে আমি সদায় সাম ব্যৱহাৰ কৰিম। ইয়াতে সাম ব্যৱহাৰ কৰা হৈছে। আৰু এনি তেতিয়া বহিব যেতিয়া সেন্টেন্সটো ইণ্টাৰগেটিভ হ'ব, মানে প্ৰশ্নবোধক চিহ্ন হ'ব, আৰু নেগেটিভ হ'ব অৰ্থাৎ নট যোগ হ'ব সেন্টেন্সৰ লগত, তেতিয়া আমি এনি ব্যৱহাৰ কৰিম। ঠিক আছে, কিন্তু ইয়াতে নটো যোগ হোৱা নাই আৰু প্ৰশ্নবোধক চিহ্নও নাই, গতিকে আমি ইয়াতে সাম ব্যৱহাৰ কৰিম। 2 নম্বৰটো চাওক, হি হেজ মানি, তেওঁৰ টকা আছে। এইটো এটা এফাৰ্মেটিভ সেন্টেন্স আৰু এফাৰ্মেটিভ সেন্টেন্স থকাৰ কাৰণে আমি ইয়াতে সাম ব্যৱহাৰ কৰিম। গম পাইছেনে? মনোযোগেৰে শুনিব, তেতিয়াহ'লে সকলোখিনি বুজি পাব। 3 নম্বৰটো চাওক, দেয়াৰ ইজ ৱাটাৰ ইন দ্য পট। ইয়াতে ৱাটাৰ শব্দটো দুবাৰ লিখা হৈছে, মিষ্টেক হৈ গ'ল, তোমালোকে এটাই ভাবিবা। ঠিক আছে, চাওক, দেয়াৰ ইজ ৱাটাৰ ইন দ্য পট, পাত্ৰটোত কৈছে পানী আছে বুলি কৈছে, তেতিয়াহ'লে এইটো এটা এফাৰ্মেটিভ সেন্টেন্স হয়নে নহয়? এফাৰ্মেটিভ সেন্টেন্স থাকিলে আমি সদায় সাম ব্যৱহাৰ কৰিম। ইয়াতে কোনো এনি ব্যৱহাৰ নহ'ব। এনি তাতেই ব্যৱহাৰ হ'ব যোনটো সেন্টেন্সত নেগেটিভ থাকিব আৰু ইণ্টাৰগেটিভ থাকিব। গম পাইছেনে? ইয়াৰ পিছত 2 নম্বৰ ফৰ্মুলাটো চাওক, নেগেটিভ আৰু ইণ্টাৰগেটিভ সেন্টেন্সত এনি ব্যৱহাৰ কৰা হয়। যদি সেন্টেন্সটো নেগেটিভ হয় বা ইণ্টাৰগেটিভ হয় অৰ্থাৎ প্ৰশ্নবোধক চিহ্ন হয়, তেতিয়াহ'লে আমি তাত এনি ব্যৱহাৰ কৰিম। প্ৰথম এক্সাম্পলটো চাওক, দেয়াৰ ইজ নট ৱাটাৰ ইন দ্য গ্লাছ। গ্লাছটোত কৈছে যে পানী নাই বুলি কৈছে, মানে নেগেটিভ সেন্টেন্স হয়নে নহয়? নট যোগ হৈছে। যদি নেগেটিভ থাকে তেতিয়াহ'লে আমি সদায় এনি ব্যৱহাৰ কৰিম। এইটো কথা সদায় মনত ৰাখিব। নেক্সট নম্বৰটো চাওক, হেজ হি মানি, তেওঁৰ টকা আছেনে? প্ৰশ্ন কৰিছে, প্ৰশ্নবোধক চিহ্ন দিয়া হৈছে সেইকাৰণে। গম পাইছেনে? সেইকাৰণে ইয়াতে আমি এনি ব্যৱহাৰ কৰিম। ঠিক আছে, যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আপোনালোকৰ কাৰণে ভাল ভিডিঅ' লৈ আনিব পাৰোঁ। থেংক ইউ।